ৰাজ্যত প্ৰতি বছৰে হ'বলৈ গৈ আছে এনআৰচিৰ কাম। এবাৰ প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কোন কোন জিলাত হ'বলৈ গৈ আছে প্ৰতি বছৰে এনআৰচি। এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ। এনআৰচিক লৈ পুনৰ আহি গ'ল বিগ আপডেট। সন্দেহজনক লোকে এতিয়াৰে পৰা সলনি কৰিব নোৱাৰিব জনগাঁথনি। ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত হ'বলৈ গৈ আছে প্ৰতি বছৰে এনআৰচি। আমি পুনৰ কৈছোঁ কোন কোন জিলাত হ'বলৈ গৈ আছে এনআৰচি। প্ৰতি বছৰে কোন কোন জিলাত এনআৰচি হ'বলৈ গৈ আছে আমি পুনৰ এবাৰ নাম ল'ব বিচাৰিছোঁ। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত প্ৰতি বছৰে হ'বলৈ গৈ আছে এনআৰচি। অসমৰ যিবোৰ অবৈধ বাংলাদেশী, সেই বাংলাদেশীক লৈ কঠোৰ হৈছে ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা প্ৰত্যেক বছৰে সীমান্তৰ জিলাত হ'বলৈ গৈ আছে এনআৰচি। এক ডাঙৰ খবৰ। এতিয়াৰে পৰা প্ৰতি বছৰে সীমান্তৰ জিলাত হ'বলৈ গৈ আছে এনআৰচি। প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত কৰা হ'ব পৰিচয় পৰীক্ষণ। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ। প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব পুনৰীক্ষণ কৰিবলৈ সাজু হৈছে বিজেপি চৰকাৰ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল, কিমান বাঢ়িল, সকলোখিনি পৰীক্ষা কৰা হ'ব। লগতে জনগাঁথনি পৰিৱৰ্তন হ'লেই সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। এবাৰ সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত বুলি ক'ব লাগিব। সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত যিবোৰ অবৈধ বাংলাদেশী আহি বসবাস কৰি আছে সেইসকলৰ বিৰুদ্ধে কঠোৰ হৈছে বিজেপি চৰকাৰ। এতিয়াৰে পৰা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। কোন কোন জিলাত প্ৰতি বছৰে এনআৰচি কৰা হ'ব আমি এই মুহূৰ্তত পুনৰ এবাৰ যদি ক'ব চেষ্টা কৰোঁ, সেইসমূহ জিলা হৈছে ধুবুৰী। যিসকল ধুবুৰীবাসী, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত হ'বলৈ গৈ আছে চৰকাৰৰ নিৰ্দেশ মতে প্ৰতি বছৰে এনআৰচি। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈছে ভাৰত চৰকাৰ আৰু অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰে বাংলাদেশৰ সীমান্তৰ জিলাসমূহত এনআৰচি হ'ব। তাৰ ভিতৰত শ্ৰীভূমি, হাইলাকান্দি, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাছাৰ হ'বলৈ গৈ আছে প্ৰতি বছৰে এনআৰচি। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰত্যেক বছৰে সীমান্তৰ জিলাত হ'বলৈ গৈ আছে এনআৰচি। প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত কৰা হ'ব পৰীক্ষা। পৰিচয় পত্ৰ, প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰিচয় প্ৰমাণ পত্ৰ কৰা হ'ব। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ। এতিয়াৰে পৰা সীমান্তৰ যিসমূহ জিলাৰ নাম আমি উল্লেখ কৰিছোঁ, সেইসমূহ জিলাৰ প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। হিন্দু মুছলমানৰ কিমান সংখ্যা বাঢ়িছে, কিমান কমিছে, সকলো পৰীক্ষা কৰা হ'ব। জনগাঁথনি পৰিৱৰ্তন হ'লেই সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। এইদৰে সীমান্ত অঞ্চলৰ জিলাক লৈ মুখ্যমন্ত্ৰীয়ে কি কৈছে মন্তব্য শুনোৱা হওক। এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ এনআৰচি বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড, প্ৰত্যেক মানে দেয়াৰ উইল বি মোৰ ষ্ট্ৰিক্ট ৰিজিম মাইট কাম এজ এ ৰিকমেণ্ডেশ্যন অফ দিছ ডেম'গ্ৰাফি কমিটি। তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেম'গ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেম'গ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে ইন এ ভেৰি ক্ল'জ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি। আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেম'গ্ৰাফিৰ কথা কৈছোঁ। ডেম'গ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন, বাট ডেম'গ্ৰাফিটো বদলি হৈছে। যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে। স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেম'গ্ৰাফিটো চেঞ্জ হৈছে, দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ
আসল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবোঁ এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম। ভাবোঁ যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ NRC বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড প্ৰত্যেক মানে দেয়াৰ উইল বি মোৰ ষ্ট্ৰিক্ট ৰিজিম মাইট কাম এজ এ ৰিকমেণ্ডেশ্যন অফ দিছ ডেমোগ্ৰাফি কমিটি। তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেমোগ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেমোগ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে ইন এ ভেৰি ক্ল'জ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি, আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেমোগ্ৰাফিৰ কথা কৈছোঁ। ডেমোগ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন বাট ডেমোগ্ৰাফিটো বদলি হৈছে। যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে। স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেমোগ্ৰাফিটো চেঞ্জ হৈছে দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আসল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবোঁ এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম।